ছাত্ৰীসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনৰ এইচএছ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে এইচএছৰ ফলাফল আজি প্ৰকাশ হ'বনে কেতিয়া প্ৰকাশ হ'ব। তো এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেন্তে আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি এইচএছ ৰিজাল্ট 2024 ডেট আসাম এইখিনি লিখি যদি সাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু এনেকুৱাকৈ গুগলৰ ফালৰ পৰা প্ৰদান কৰা এখন ডিফল্ট আপডেট আহি যাব। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে however it is expected that the result will be out on 10 May 2024। তো ইয়াতে কোৱা অনুযায়ী যিসকল ল'ৰা ছোৱালী 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীৰ ফলাফল অহা 10 মে তাৰিখে প্ৰদান কৰিব। তাৰ পিছত আৰু এখন আপডেট দেখুৱাই আছো। তো ইয়াতেও কি লিখা আছে আপোনালোকক বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে আসাম এইচএছ ৰিজাল্ট 2024 AHSEC ক্লাছ 12 ৰিজাল্ট ইজ এক্সপেক্টেড টু বি ডিক্লেয়াৰ অন 10 মে। তো ইয়াতে কোৱা অনুযায়ী 2024 চনত এইচএছ পৰীক্ষাৰ ফলাফল অহা 10 মে তাৰিখে প্ৰকাশ হ'ব পাৰে। এক্সপেক্ট কৰা হৈছে যে অহা 10 মে তাৰিখে ঘোষণা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল। এতিয়ালৈকে কিন্তু চৰকাৰী কোনো নটিফিকেশ্যন অহা নাই। চৰকাৰী নটিফিকেশ্যন অহাৰ লগে লগে কিন্তু নতুনকৈ ভিডিঅ' বনাই জনাই দিব। লগতে এইটো জনাই দিছো আজি কিন্তু প্ৰকাশ নহয় এইচএছ পৰীক্ষাৰ ফলাফল। তো আজি ইমানেই, ধন্যবাদ।